So hello everyone, I hope তোমালোক সকলোৱে ভালে আছা। So আনকি মই নতুন ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো অবভিয়াছলি মই CW এক্সপিৰিয়েঞ্চ সকলৰ কাৰণেই বনাইছোঁ, কাৰণ যিহেতু তোমালোকে গম পোৱা যে ছেকেণ্ড কাউন্সিলিঙৰ এলটমেণ্ট হৈ গ'ল, লগতে ভেৰিফিকেশ্যনখিনি চলি আছে এণ্ড 29 জুলাই 2025 আমাৰ ভেৰিফিকেশ্যনৰ লাষ্ট ডেট দিয়া হৈছে। অ'কে, চ' আমি বেচিকেলি এই ভিডিঅ'টোৰ থ্ৰুৰে আমি উইথড্ৰয়েলৰ ওপৰত কিছু কথা পাতিম, কাৰণ বহুতে কমেণ্ট কৰি আছিলে যে দাদা মানে উইথড্ৰয়েলটো কেনেকৈ কৰিম বা যিটো 10,000 ৰুপিজ দিয়া হৈছিলে চ' সেইটো তেওঁলোকে ৰিফাণ্ড কেনেকৈ কৰিব পৰা যাব তাৰ ওপৰত মানে তেওঁলোকে এটা ভিডিঅ' লাগে বুলি বহুত মানে ৰিকুৱেষ্ট কৰি আছিলে। চ' মই বনাইছোঁ ভিডিঅ'টো। এতিয়া চোৱা, উইথড্ৰয়েলৰ কাৰণে যেতিয়া মানে উইণ্ড'জটো খুলিছা, কাৰণ এইবাৰতো প্ৰচেছবিলাক চেঞ্জ হৈছে বাৰু, কিন্তু যিহেতু তোমালোকে উইণ্ড'জবিলাকত অ'পেন কৰিছিলা এণ্ড তাত কোনো ধৰণৰ অপশ্যন নাছিলে। চ' ইভেন মোৰ এজন ষ্টুডেণ্টৰ মই কথা কওঁ, চ' তেওঁ এজন মানে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত পাইছিলে। চ' তেওঁ নিজৰ যিটো কোঅৰ্ডিনেটৰক যেতিয়া কল কৰিলে, চ' তেওঁৰ পৰা তেওঁ মানে এইটো ইনফৰ্মেশ্যন পালে যে এখন ইমেইল পঠাব দিছে কলেজখনলৈ, অ'কে, এণ্ড অলছ' টু DT। অ'কে, যিটো CW আমাৰ মানে ইমেইল দিছিলে তাতো তেওঁলোকে পঠাব দিছে, ঠিক আছে। যেনেকুৱা মই আগতেও সেই ইমেইলটো দিছোঁ বা তোমালোকে গম পোৱা DTৰ যিটো ইমেইল হয় বা CW 2025 admission.ac.in সেই তোমাৰ ইমেইলটো অলপ পঠাব পাৰিবা। চ' দুইটাত তোমাৰ কি কৰিব দিছে যে তোমাৰ CW স্ক'ৰ কাৰ্ড, ৰেংক কাৰ্ড বা তোমাৰ যিখিনি এলটমেণ্ট লেটাৰ হৈছে, তাৰপিছত তোমাৰ এখন এপ্লিকেশ্যন লেটাৰ য'ত তুমি নিজৰ লিখি দিব লাগিব যে মই ছিটটো উইথড্ৰ কৰিছোঁ, ঠিক আছে। চ' এইখিনি উইথড্ৰ কৰিম বুলি তোমালোকে এপ্লিকেশ্যন দিব লাগিব, লগত নিজৰ আধাৰ কাৰ্ড বা ID প্ৰুফখিনি দিবা। চ' এইখিনি দি কিনে এটাচ কৰি কিনে তোমালোকে সেই ইমেইল এটা নিজৰ ৰেচপেক্টিভ কলেজ এণ্ড অলছ' টু দ্য DT মানে ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ যিটো ৱেবছাইট তাতে পঠাই দিবা, ঠিক আছে, মানে যিটো কাউন্সিলিং কমিটিলৈ। চ' এইখিনি তোমালোকে পঠাবা, কাৰণ মোৰ ষ্টুডেণ্টক যেনেকুৱা কৈছিলে মই সেইখিনি কথা তোমালোকক শ্বেয়াৰ কৰিছোঁ। আই হোপ তোমালোকে সেই ইনফৰ্মেশ্যনটো পোৱা এণ্ড বহুতে অলৰেডি পাইছে। আৰু তোমালোকে গম পোৱা যে 29 জুলাই মানে আজি যিহেতু মই 28 জুলাই, ত' আৰু এদিন আছে। চ' সেইবাবে এই ভিডিঅ'টো মই ৰিলিজ কৰিলোঁ যাতে কোনোবাই যদি এতিয়াও বাকী আছে তেওঁলোকেও যাতে এই সুবিধাটো পায় আৰু কৰিব পাৰে, ঠিক আছে। আৰু অ'কে, যে তোমালোকে উইথড্ৰ কৰাৰ বহুতো ৰিজন থাকিব পাৰে। কিছুমানে হয়তো ভাল কলেজ পোৱা নাই, ত' ভাবিছে যে নেক্সট টাইম ভালকৈ এতিয়া আৰু এখন ভাল কলেজ ল'ম, বা কিছুমানে এখন মানে যদি CW হয়তো ভাল ৰিজাল্ট কৰা নাই বাট JW থ্ৰুৰে ভাল কলেজ পাইছে, ত' তেনেকৈ যাব পাৰে। অ'কে, ত' সকলোৱে বেটাৰ প্ৰিফাৰেঞ্চ থাকে এণ্ড তোমালোকে অবভিয়াছলি ইটছ নাথিং লাইক নিজৰ কলেজখন তোমালোকে মানে যিখন পাইছে সেইটো এৰিব পাৰা যদি তোমালোকে ভাল মানে পাইছে। চ' মই প্ৰচেছটো শ্বেয়াৰ কৰিলোঁ, যদি তোমালোকে কৰা কৰিব পাৰা। তোমালোকে এতিয়া বেচিকেলি তোমালোকে NXT পঢ়িবা এবাৰ, তাত ভালকৈ বস্তুবিলাক দিয়া আছে মই যিখিনি কৈছোঁ, এণ্ড যিটো প্ৰেক্টিকেল লাইফৰ ওপৰত মানে যিটো মোৰ ষ্টুডেণ্টজনে যিটো কোৱা হৈছে, ইনষ্ট্ৰাক্ট কৰা হৈছে, তাৰ ওপৰত বেছ কৰি মই ভিডিঅ'টো বনাইছোঁ। তোমালোকেও পাৰিলে এই কামটো কৰা, মানে যদি উইথড্ৰ কৰাৰ ইচ্ছা আছে তোমালোকে মানে নিজৰ CW স্ক'ৰ কাৰ্ড, ৰেংক কাৰ্ড, এপ্লিকেশ্যন লেটাৰ, এলটমেণ্ট সেইবিলাক গোটেই লগাই মানে এটা মানে ইমেইল পঠাই দিয়া। চ' এই দুটা ইমেইল পঠাবা, এটা তোমাৰ নিজৰ কলেজখন যিখন এলটেড হৈছিলে আৰু এটা DT লয়। ত' তাৰপিছত তেওঁলোকে কমিটিখনে কনফাৰ্ম কৰিব যে তোমাৰ হয় নে নহয়। আৰু নেক্সট কথা, এতিয়া বহুতে প্ৰশ্ন যে ৰিফাণ্ডটো হ'ব কেতিয়া। একচুৱেলি ৰিফাণ্ডটো এতিয়া লগ নহ'ব। চ' যিহেতু তোমালোকে গম পোৱা যে এডমিশ্যনৰ টাইমটো 4 আগষ্ট দিয়া আছে। চ' এৰাউণ্ড 8 আগষ্ট 2025 মানে এইটো ডেট দিয়া আছে যে তোমালোকৰ এডমিশ্যনটো যদি নলয় কেঞ্চেল হৈ যাব। চ' আল্টিমেটলি তোমালোকে যেতিয়া এপ্লিকেশ্যনখন দি থৈ দিছা আৰু তোমালোকে ফাইনেল এডমিশ্যন যেতিয়া নল'বা, তোমাৰটো কেঞ্চেল হ'ব আৰু তেতিয়া তোমালোকে অট'মেটিকেলি ৰিফাণ্ডটো সেইখিনি সময়তে পাই যাবা। মানে 8 আগষ্ট 2025 কাষত তোমালোকে পইচাটো নিজৰ একাউণ্টছত পাবা। অ'কে, আৰু লগতে মই এটা কথা কৈ দিছোঁ, একাউণ্টছৰ কথা কোৱাৰ লগে লগে যিখিনি মই ইমেইল দিব দিছোঁ তাত তোমালোকে নিজৰ বেংকৰ যিটো ID সেইখিনি দি দিবা। অ'কে, বেংকৰ একাউণ্ট নাম্বাৰ, CF নাম্বাৰ, মানে যিটো পাছবুকৰ যিটো, কাৰণ সেইটো কথা মোৰ ষ্টুডেণ্টক কোৱা হৈছিলে, ইনষ্ট্ৰাক্ট কৰিছিলে কোঅৰ্ডিনেটৰজনে। ত' চৰি মই এইখিনি ক'ব পাৰিছিলোঁ, মানে ষ্টাৰ্টিঙত মই অকল CW স্ক'ৰ, ৰেংক, এলটমেণ্ট, আদাৰ এইবিলাক কৈছিলোঁ, কিন্তু তাৰ লগতে মষ্ট ইম্পৰ্টেণ্ট, কাৰণ যিহেতু পইচা লেনদেন তোমালোকে কৰিবা, চ' তাৰ লগত তোমালোকৰ যিটো পাছবুকৰ ফটো সেইটো তোমালোকে তাত স্কেন কৰি কিনে তোমালোকে আপলোড কৰি মানে যিটো ইমেইল কৰি কিনে পঠাই দিবা। অ'কে, গোটেইখিনি থাকিব লাগিব। চ' এইটো একদম নাপাহৰিবা, নিজৰ ডকুমেণ্টৰ লগত নিজৰ পাছবুকৰ যিটো ফটো সেইটো তোমালোকে দিবাই। চ' তেতিয়াহে তোমালোকৰ ৰিফাণ্ডটো হ'ব, নহ'লে আদাৰৱাইজ ইউ উইল নট গেট দ্য ৰিফাণ্ড। এণ্ড যিহেতু দিয়া আছে যে আমাৰ 10% তেওঁলোকে ৰাখিব, মানে 10,000 যিহেতু তোমালোকে দিছিলা, ত' 9,000 ৰুপিজ তোমালোকে ঘূৰাই পাবা। এণ্ড অবভিয়াছলি তুমি 9,000 এটা তোমাৰ নিজৰ পঢ়া কামত লগাব পাৰিবা। চ' বহুতে এনেকুৱা হয় যে এইবিলাক আৰু মানে কামত নোসোমাও, ত' বাদ দি দিওঁ, তেনেকুৱা নহয়। তোমালোকে নিশ্চয় এইটো কৰিব পাৰা যদি উইথড্ৰ কৰাৰ মন, এণ্ড উইল ডেফিনেটলি হেল্প ইউ। আৰু নতুন ভিডিঅ' বনাই থাকিম।
চ' মই আজি উইথড্ৰল যিখিনি কৰিব বিচাৰে সেই ষ্টুডেণ্টছখিনিৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ। আই হোপ তোমালোকে ভাল পালা। থেংক ইউ।